আজি অসম জাতীয় পৰিষদে মুম্বাইত শিৱসেনাৰ প্ৰমুখ উদ্ধৱ ঠাকৰে ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু সাক্ষাৎ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক শক্তি জাতীয়তাবাদী শক্তিসমূহক পৰৱৰ্তী দিনসমূহত কেনেকৈ আমি আগবাঢ়ি যাব লাগিব বা পৰৱৰ্তী দিনসমূহত কেনেধৰণৰ ভূমিকা হ'ব লাগিব সেই সম্পৰ্কত আমি আমাৰ মনৰ বক্তব্য আগবঢ়াইছোঁ আৰু এই সমগ্ৰ ভাৰতবৰ্ষত যিটো প্ৰক্ৰিয়া চলি আছে বিজেপিৰ বিৰুদ্ধে সমগ্ৰ আঞ্চলিক বিৰোধী শিবিৰৰ শক্তিসমূহক একত্ৰিতকৰণ কৰা আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে যি ৰণকৌশল ইতিমধ্যে গ্ৰহণ কৰিছে সেই ব্যৱস্থাটোত উদ্ধৱ ঠাকৰে ডাঙৰীয়াই সন্মুখত থাকি নেতৃত্ব দিছে। গতিকে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতে যাতে সবলভাৱে নেতৃত্ব দিয়ে, কাৰণ তেওঁ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণা আটাইতকৈ বেছি স্বাভিমান থকা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল শিৱসেনাক বহুদিনৰ পৰা নেতৃত্ব দি আহিছে আৰু তেখেতে সাম্প্ৰতিক সময়ত বিজেপিয়ে চলাই থকা যিটো অৰাজক পৰিৱেশ, যিটো বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি, তাৰ লগে লগে আঞ্চলিক শক্তিসমূহক মষিমূৰ কৰি ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ নিষেধ কৰাৰ যিটো কূটকৌশল তেওঁলোকে অংশগ্ৰহণ কৰিছে, বিজেপি অংশগ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে যিহেতু তেখেতে প্ৰথম মাত মাতিছে, গতিকে আমি আহ্বান জনাইছোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহকো পৰৱৰ্তী দিনসমূহত কেনেকৈ আগবাঢ়ে বা সমগ্ৰ বিজেপি বিৰোধী সমগ্ৰ প্ৰক্ৰিয়াটোত কেনেকৈ চামিল কৰিব পাৰি, একত্ৰীকৰণ কৰি কেনেকৈ যুঁজ দিব পাৰি, সেই সম্পৰ্কত তেখেতে যাতে পৰৱৰ্তী দিনসমূহত দিহা পৰামৰ্শ দিয়ে আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক শক্তিক জাতীয়তাবাদী শক্তিক যাতে তেওঁ এই বিষয়ত গাইডেন্স কৰে, সেই সম্পৰ্কত তেখেতৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু তেখেতেও আশ্বাস দিছে যে পৰৱৰ্তী দিনসমূহত আমি সকলো ৰাজনৈতিক শক্তিক ঐক্যবদ্ধভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আৰু দেশৰ গণতন্ত্ৰ ৰক্ষা, দেশৰ স্বৈৰতান্ত্ৰিক শাসন, ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনবোৰক ধ্বংস কৰাৰ সকলো ধৰণৰ কাম কাজৰ বিৰুদ্ধে আঞ্চলিক শক্তিবোৰৰ গুৰুত্ব ভূমিকা থাকিব আৰু এক শক্তিশালী ৰাজনৈতিক ধাৰা হিচাপে ভাৰতবৰ্ষত প্ৰতিষ্ঠা হ'ব। তেখেতে উত্তৰ পূৰ্বাঞ্চলে যাব আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক শক্তি বা শাসনত থকা সকলো ৰাজনৈতিক দলৰ লগত তেওঁ যোগাযোগ কৰিব আৰু আঞ্চলিকতাবাদী ধাৰাসমূহক শক্তিশালী কৰিবৰ কাৰণে বা আঞ্চলিক ধাৰাসমূহক যাতে পৰৱৰ্তী দিনসমূহত ঐক্যবদ্ধভাৱে আগবঢ়াই লৈ যাব পাৰে সেই সম্পৰ্কতো আলোচনা বিলোচনা কৰিব। গতিকে উত্তৰ পূৰ্বাঞ্চলে তেওঁ যাম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আশা ৰাখিছোঁ তেখেতৰ এই যি পৰামৰ্শ, তেখেতৰ যিটো চিন্তা আৰু ভাৰতবৰ্ষৰ জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহক লৈ পৰৱৰ্তী দিনসমূহত কৰিব লগা যিটো ৰণকৌশল, সেই সমগ্ৰ বিষয় সম্পৰ্কত আমি আগন্তুক দিনসমূহত যোগাত্মক আমি তেখেতৰ পদক্ষেপ পাম বুলি আমি আশাবাদী আৰু আমিও অসম জাতীয় পৰিষদেও এই যাত্ৰাত আগন্তুক দিনসমূহত আমি অতি শক্তিশালীভাৱে আমি অৱস্থান কৰিম। ভাৰতবৰ্ষত বিজেপিক ওফৰাবলৈ বিজেপিৰ যিটো স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা, গণতন্ত্ৰক ধ্বংস নিষেধ কৰাৰ যিটো কূটকৌশল আৰু ষড়যন্ত্ৰ, ইয়াৰ বিৰুদ্ধে আমি ভাৰতবৰ্ষৰ বিৰোধী শিবিৰ সকলো ঐক্যবদ্ধ হ'বৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সমগ্ৰ প্ৰক্ৰিয়াত শিৱসেনাৰ প্ৰধান বা উদ্ধৱ ঠাকৰে ডাঙৰীয়াই তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু তেখেতে এই কথা উল্লেখ কৰিছে যে এই যুঁজখনত আমি সকলোৱে 1-to-1 ফাইট কৰি বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো ধৰণৰ ৰণকৌশল বা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যিটো কথা আমি অসম জাতীয় পৰিষদেও অসমৰ মাটিত আমি কৈ আহিছোঁ আৰু ক'ব খোজোঁ যে অসমত ইতিমধ্যে আমি 11টা ৰাজনৈতিক দল একত্ৰিত হৈছোঁ। আমাৰো মূল লক্ষ্য যে বিজেপিক অসমৰ পৰা উৎখাত কৰা। আমি তেখেতক এই বিষয়টোত আগন্তুক দিনসমূহতো আমি সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।